Hi everyone, welcome back to my channel. মই যে vlog বনাবলৈ পাহৰিয়ে গৈছো মই আপোনালোকক কি কম পৰহিলে এটা স্পেশাল দিন হয় মই আজিৰ পৰা vlogটো আৰম্ভ কৰিছো কাৰণ কালিলে মোৰ বহুত কাম আছে কালি 9 তাৰিখ হয় 9 জানুৱাৰী কালি মোৰ বহুত কাম আছে কালি মই আপোনালোকলৈ vlog বনাব নোৱাৰিম সেইকাৰণে মই আজিতে vlog বনাইছো vlog বনাই মই কালিলে আপোনালোকক দি দিম 9 তাৰিখে চাব পৰাকে কাৰণ 10 তাৰিখে আছে মোৰ সপোনৰ মোৰ ড্ৰিম প্ৰজেক্টটোৰ ফাইনেলি লঞ্চিং ডে বহুত বেছি এক্সাইটেড হৈ আছো আৰু কি কওঁ আপোনালোকক মনটো ভাল লাগি আছে এনেকুৱা লাগিছে মোৰ পৰহিলে এক্সাম আছে আৰু সিলেবাস খতম হোৱা নাই বিকজ বহুত মানে লৰালৰিকে কামটো কৰিব লগা হৈছে মই সোনকালে ভাবিলোঁ যে জানুৱাৰীত অপেনিং দিওঁ বুলি সেইকাৰণে একদম পূৰা এতিয়াও কাম কৰি আছে ইণ্টেৰিয়ৰ খতম হোৱাই নাই সেইকাৰণে অলপ ষ্ট্ৰেছড হৈ আছোঁ বাট একো নাই কাৰণ মানে বিহুটো আহি গ'ল যে নহ'লে মই আৰু দুদিনমান দেৰিয়ে কৰিলোঁ হয় কিন্তু বিহুৰ কাৰণে মই জল্দি মানে লঞ্চ কৰিব লগা হ'ল বহুত বেছি এক্সাইটেড মোৰ বেক চাইডে যিটো মেচ আছে মই আপোনালোকক দেখাব নোৱাৰোঁ বিকজ মোৰ কেইটামান কাপোৰ লঞ্চ হ'ল মানে লঞ্চ কৰিম মই 10 তাৰিখৰ দিনা 21যোৰ কাপোৰ মই লঞ্চ কৰিম পাটৰ কাপোৰ মানে মোৰ ডিজাইনৰ গতিকে অলপ স্নেক পিক দেখাই দিওঁ নেকি আপোনালোকক ৰ'ব অলপমান দেখাই দিছোঁ হা ব্ৰাইডেল যোৰা একদম মানে ব্ৰাইডৰ মানে ইমান ধুনীয়া কাপোৰ এইযোৰ চাওক স্নেক পিক পাটৰ কাপোৰৰ ভালকৈ মই আপোনালোকক লঞ্চিং ডেটোত দেখাম আৰু মোৰ মেচটো চাওক বেক চাইডে কিমান মেচ এইবিলাক মই ধুনীয়াকৈ এৰেঞ্জ কৰিব লাগিব কালি বহুতখিনি কাম আছে আৰু তলত আমাৰ ৰিগেলিয়াৰো কাম চলি আছে সেইখিনি আপোনালোকক অলপমান দেখাম গাড়ীখন আমাৰ গাড়ী দেখিলে ভয় খাই যাব এতিয়াও বহুত কিবা কিবি কাম আছেই মই অলপ মানে মালবাহী ট্ৰাক সমীৰণে বেচেৰা এনেকৈ অফিচ যাব লগা হৈছে মানে তাৰ গাড়ীৰ বেক চাইডৰ পৰা বস্তু নমোৱাই এৰেঞ্জমেণ্টখিনি হোৱা নাই কালিলৈ এৰেঞ্জমেণ্ট কৰিম 9 তাৰিখে সেইকাৰণে লোৱা নাই বাকী মই বহুত বেছি হেপ্পী মোৰ প্ৰডাক্টকেইটা লৈ মানে যেনেকৈ বিচাৰিছিলোঁ ফাইনেলি বস্তুকেইটা সেনেকৈ হৈছে আৰু মানে মই ডেম চিয়ৰ আপোনালোকে বহুত ভাল পাব ডিজাইনখিনি এতিয়া সেইটোৱে আৰু সাজি নেদেখাওঁ একদম অপেনিং ডে দিনা আপোনালোককো মই আপোনালোকে নাভাবিব যদি দূৰত আছে নাভাবিব জুপিবাৰ মানে লঞ্চিং প্ৰগ্ৰেমটো চাব নোৱাৰিম লাগিলে ভিডিঅ'টো দীঘল হ'ব পাৰে বাট মই এভৰিথিং মই ট্ৰাই কৰিম যাতে মই ৰেকৰ্ড কৰিব পাৰোঁ চ' ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আপোনালোকক এটা বস্তু দেখাম মই মানে বহুত টেনশ্যন হৈ আছিলে এইটো বস্তুৰ কাৰণে বাট এতিয়া দেখাইছে সেইটো হৈছে এয়া হৈছে আমাৰ ৰিগেলিয়াৰ মানে যিটো প্ৰিণ্টিং বেগ আপোনালোকে যেতিয়া শ্বপিং কৰিব ৰিগেলিয়াৰ পৰা মই দেখাইছোঁ এই বেগটো পাব এণ্ড ইয়াতে বোথ চাইড আমাৰ ৰিগেলিয়াৰ যিটো নিউ লগো এই লগটো আছে ইমান ধুনীয়া লাগিছে চাব পাৰে এয়া ৰিগেলিয়া লিখা আছে ৰিগেলিয়া বাই জুপিতাৰা দত্ত এইটো আমাৰ ইনষ্টাগ্ৰাম ID এইটো ফেচবুক ID এইটো ৰিগেলিয়াৰ ফোন নাম্বাৰ আৰু এড্ৰেছটো আছে হাউচ নাম্বাৰ 247 গণেশগুৰি হেঙেৰাবাৰী ৰোড গুৱাহাটী ইয়াত আপোনালোকে আহিব পাৰিব আৰু এইটো মানে যিখিনি ধুনীয়া মানে ডেইলি আপোনালোকে শ্বপিং কৰিলে এই বেগটো পাই যাব আৰু আপোনালোকে এইটো ৰিইউজেবল হয় ন আমি এইটো হেল্প কৰি দিছোঁ আৰু আমি কোনো প্লাষ্টিক ইউজ কৰা নাই একদম কাপোৰৰ বেগ হয় আৰু যিসকল মানে প্ৰিমিয়াম মেখেলা চাদৰ কিনিব পাটৰ বা মুগাৰ তেওঁলোকৰ কাৰণে আছে স্পেচিয়েল বেগ গতিকে কেনেকুৱা লাগিছে আপোনালোকৰ আৰু চবতকৈ মানে মই টেনশ্যনত আছিলোঁ কাৰণ আমি এদিন আগতহে এইটো অৰ্ডাৰ দিছিলোঁ উইদিন 1 ডে আমাক 1000 পিচেছ বনাই দিছে যদি আপোনালোকে কিবা কণ্টেক্ট লাগে মোক জনাব এই ৰিগেলিয়াৰ নম্বৰটোতে মেছেজ কৰি জনাব মই আপোনালোকক ডিটেইলছখিনি দি দিম আৰু ইয়াত কি আছে জানেনে আমাৰ অপেনিঙত যিসকল মোৰ মানে ইনফ্লুৱেঞ্চাৰ আছে লগৰ তেওঁলোকতো আহিব তেওঁলোকক সম্বৰ্ধনা জনাব লাগিব তেওঁলোকৰ কাৰণে সম্বৰ্ধনা জনাবলৈতো এইখিনি স্পেচিয়েল বস্তু আছে তাৰ উপৰিও এটা আছে স্পেচিয়েল গিফ্ট আমাৰ ৰিগেলিয়াৰ ফালৰ পৰা গতিকে আপোনালোকে সেইটো দেখিব আজিয়ে দেখাই নিদিওঁ আপোনালোকে অপেনিঙৰ দিনা দেখিব আৰু ইয়াত আছে খুব ধুনীয়া সেয়া হাতেৰে বোৱা আমাৰ অসমৰ শিপিনীয়ে বোৱা ধুনীয়া গামোচা এয়া চাওক জাপি ডিজাইন কৰা আছে এয়া জাপি আৰু আপোনালোকে এতিয়ালৈকে চাগে গম পোৱা নাই বহুতে আমাৰ স্পেচিয়েল গেষ্ট কোন আহিব স্পেচিয়েল গেষ্ট আহিব এতিয়া নামটো ৰিভিল নকৰোঁ আপোনালোকে গম পাব এয়া চাওক ইমান ধুনীয়া গামোচা আৰু ইয়াতে আমি কেইবাটাও গামোচা ঠিক আছে মানে ইয়াতে বহুত আনিছোঁ আমি গামোচা এনেকৈ এইখিনি মই এতিয়া ঠিক ঠাক কৰিব লাগিব গামোচাখিনি দেন আৰু এটা বস্তু আছে আমাৰ যিজন স্পেচিয়েল গেষ্ট আহিব তেওঁৰ কাৰণে আমাৰ অসমৰ এটা খুব ধুনীয়া আমাৰ সন্মান জাপি গতিকে যিহেতু বিহুৰ বতৰ আৰু জাপিটো এটা আমাৰ মানে সন্মান হিচাপে ইউজ কৰা হয় অসমত সেইকাৰণে এই জাপিটো ধুনীয়াকৈ আনিছোঁ চ' এইবিলাকেই বস্তু আৰু এটা বস্তু দেখাওঁ আহক এই জেগাখিনি মোৰ বহুতেই প্ৰিয় কাৰণ যেতিয়া ৰিগেলিয়া অলমষ্ট ডেড হৈ গৈছিলে এই জেগাখিনিৰ পৰা
আকৌ ৰিগেলিয়া এটা নতুন পজিশ্যন পালে মোৰ সপোনখিনি এইটো ৰুমতে দেখিছিলোঁ গতিকে এই ৰুমটো মোৰ কাৰণে সদায় ফেভৰেট হৈ ৰ'ব কাৰণ মই বিয়া হোৱাৰ পাছৰে পৰা মেক্সিমাম টাইম এই জেগাখিনিত কটাইছোঁ আৰু এই যে কাপোৰবিলাক দেখিছে এইবিলাক আপোনালোকে ৰিগেলিয়াত পাব ইয়াতে মই ৰাখিছোঁ গোটেইখিনি একদম ইমান ধুনীয়া ধুনীয়া কালেকশ্যন মই আপোনালোকক কি ক'ম ইয়াতে গোটেইখিনি আছে নুনি আমি এইবিলাক একদম হেণ্ডলুম ধুনীয়া নুনি কটন খুব মানে ধুনীয়া ডিজাইন আপোনালোকে যদি বিয়া বাৰুৰ কাৰণে বিচাৰে সেইবিলাকো পাব দেন এইখিনি হৈছে কটন পিয়ৰ এইবিলাক চিল্কৰ কাপোৰ ইয়াতে অলপমানহে কালেকশ্যন আছে আধাখিনি আমি চিফ্ট কৰালোঁ তলত যিখিনি আধা কালেকশ্যন আছে সেইখিনি কালি চিফ্টিং কৰাব লাগিব খুব ধুনীয়া মানে ডিজাইনাৰ পিচেছ আছে মই আপোনালোকক কি দেখিম যেনেকৈ এইবোৰ কেঁচাপাত কটন খুব ধুনীয়া কেঁচাপাত কটনৰ মানে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে ন আপোনালোকে নিজে আহিলে গম পাব মানে এটা মানে গোটেইকেইটা এটা হেণ্ডপিক আইটেম হয় মই জানো কালেকশ্যনছ আপোনালোকে বহুত বেছি ভাল পাব আৰু ইউনিক ইউনিক পিচেছ আছে যেনেকৈ এইটো ফ্লেমিংগো ডিজাইনৰ এযোৰ বিৰাট ধুনীয়া কাপোৰ এতিয়া মই বহুত মানে আশাবাদী ৰিগেলিয়াক লৈ অলপমান নাৰ্ভাছো কৰি আছোঁ বিকজ এনেকুৱা লাগিছে মই এক্সাম দিম কাৰণ ইমান বছৰ যিটো এটা সপোন আছিল সেই সপোনটো আজি মানে মই বাস্তৱ কৰিব গৈ আছোঁ দুদিনৰ ভিতৰত গতিকে এইটো এটা মোৰ এক্সাম টাইপে হৈছে মানে এনেকুৱা ফিল হৈছে গতিকে মই আপোনালোকৰ একদম সঁহাৰি বিচাৰিছোঁ আপোনালোকে মানে যাতে মোক মৰম দিয়ে আৰু এটা কথা কৈ দিওঁ সকলোৱেতো ৰিগেলিয়াৰ নাম্বাৰটো আছে কিছুমানৰ যিসকলৰ নাই তেওঁলোকক কৈছোঁ আপোনালোকৰ কাৰণে যিসকল মোৰ ছাবস্ক্ৰাইবাৰ্ছ তেওঁলোকৰ কাৰণে প্ৰথম মাহত আমি 30% অফ দিছোঁ আপোনালোক আহক এনি আইটেম পাট হওক মুগা হওক বা হেণ্ডলুম নুনি কটন হওক বা এনি আইটেমত আপোনালোকক 30% অফ ৰিগেলিয়া 30 এইটো ক'ব কাৰণ নহ'লে বেলেগে ক'লেতো গম নাপাব আপোনালোকে গম পাব না কুপন কোডটো মোৰ ছাবস্ক্ৰাইবাৰৰ কাৰণে ৰিগেলিয়া 30 এইটো কুপন কোড আপোনালোকে ক'ব এতিয়া এইখিনি কথা কৈ ল'লোঁ আৰু বহুতখিনি কাম আছে বলক এতিয়া আমি চাওঁ আমাৰ ৰিগেলিয়াৰ কাম কিমান আগবাঢ়িছে বলক আৰু এয়া আমাৰ ৰিগেলিয়াৰ ভিউ বাহিৰৰ পৰা ভিতৰটো এতিয়াই নেদেখাওঁ আপোনালোকক ধুনীয়াকৈ অপেনিঙৰ দিনা দেখাম কালাৰটো কেনেকুৱা লাগিছে চাওকচোন অলমষ্ট ৰেডি হৈছেগৈ আৰু এইফালে ৰিচিপশ্যন ডেস্ক এইবিলাকৰ কাম চলি আছে ধুনীয়াকৈ দেন আৰু অলপমান কাম আছিলে তাকে চিলেক্ট কৰি আছোঁ মানে ইণ্টেৰিয়ৰ ডেক'ৰেশ্যনৰ ৱালপেপাৰ চিলেকশ্যনৰ কাম চলি আছিলে সেয়ে কৰি আছোঁ লাষ্ট কেইদিনমানৰ পৰা ৰাতি শুৱাই নাই মাত্ৰ 2-3 ঘণ্টাহে শুইছোঁ দিনৰ দিনটো মানে ব্যস্ত হৈ আছোঁ কামক লৈ কাৰণ জল্দি আমি অপেনিং কৰিব লগা হৈছে যিহেতু মানে থিৰাং কৰিলোঁ যেতিয়া ভাবিলোঁ সোনকালে কৰিয়ে দিওঁ আৰু ভোগালী বিহু আহি আছে ভোগালী বিহুৰ আগত আৰু বিয়াৰ ছিজন আহি আছে বিশেষকৈ মাঘত গতিকে মাঘ মাহৰ আগত আমি অপেনিং কৰিব লাগে আৰু সেইকাৰণে কাম একদম তীব্ৰ গতিত চলি আছে আৰু আশা কৰিছোঁ আপোনালোক আহিব ৰিগেলিয়াক মৰম দিব আশীৰ্বাদ দিব আৰু কাম একদম ৰাতিলৈকে চলি আছে বহুত দেৰিলৈকে আমাৰ যিসকল মিস্ত্ৰী আছে তেওঁলোকে বহুতখিনি হেল্প কৰিছে বাৰু একদম ৰাতিলৈকে কাম কৰিছে সেইকাৰণে বহুত বেছি ভাল লাগিছে সকলোৱে খুব ধুনীয়াকৈ ছাপোৰ্ট কৰিছে এতিয়া মই এটা বস্তু দেখাওঁ এইখিনি দেখিছে নহয় এইখিনি একদম পিয়'ৰ অসমীয়া গহনা আপোনালোকে ৰিগেলিয়াটো পাই যাব পিয়'ৰ অসমীয়া গহনা অলপমান আপোনালোকক দেখাই দিছোঁ কালেকশ্যন এতিয়াই কাৰণ অপেনিঙৰ দিনা ইমানটোতো দেখাব নোৱাৰিম ন এয়া চাওকচোন কেনেকুৱা লাগিছে জনাব আৰু আমাৰ গাড়ীৰ অৱস্থা চাওক একদম মানে ভৰ্তি বস্তু উঠাই মানে পাগল হৈ গৈছোঁ বহুত বস্তু আনিব লগা আছিল আৰু সৰু সুৰা ডেক'ৰেশ্যনৰ পিচেছ হওক চ' পিচেছ হওক এইবিলাকতো আছে আৰু এইফালে আৰু ঢেৰ বস্তু মানে কি ক'ব মানে গাড়ীখনে একেবাৰে উশাহ ল'ব নোৱাৰা অৱস্থা হৈ গৈছে এনেকৈ কিন্তু সমীৰণ অফিচলৈ গৈ আছে উপায় নাই কাৰণ বস্তুখিনি তাৰ ৰাখিবলৈ জেগাটো যিহেতু ৰেডি হোৱা নাই সেইকাৰণে গাড়ীতে আমি থৈ দিছোঁ আৰু টাইমটো চাওকচোন এতিয়া 7:51 হ'লগৈ এতিয়াও আমি বাহিৰত আহিছিলোঁ কিবা এটা কামত একেবাৰে ঘৰ গৈ লগ পাম I ordered both of these from Amazon আৰু কোৱালিটি মানে কি কওঁ ইমান বেছি ধুনীয়া ভাছ দুটা ৰিগেলিয়াৰ কাৰণে কিনিছোঁ মই দেখাম বাৰু আৰু এইটো ক্ৰছেট হয় এইটো মোক এগৰাকী বান্ধৱীয়ে বনাই দিছিল আৰু এই ফ্লাৱাৰটো মই এমাজনৰ পৰাই লৈছিলোঁ মই যদি পাওঁ লিংক কৰি দিম ডেছক্ৰিপশ্যনত আৰু এইফালে যিসকল ইনফ্লুৱেঞ্চাৰ্ছ আহিব তেওঁলোকক গামোচাৰে সন্মান জনাব লাগিব যিহেতু সেইকাৰণে গামোচাখিনিও ৰেডি কৰি আছোঁ আৰু বহুত কিবা কিবি প্লেন আছে এতিয়া ৰাতি বহুত দেৰি হ'ল এইখিনি কাম কৰি আছোঁ কি কৰিব আৰু উপায় নাই অকলে কৰিব লগা হৈছে আৰু 40-50খন গামোচা আমি ইয়াতে ঠিক কৰিব লগা হৈছে আৰু এটা বিশেষ বস্তু আছে মই আপোনালোকক দেখাম বাৰু কিন্তু তাৰ আগতে এইখিনি কৰি লওঁ এই দিনবিলাক ভালো লাগে যিহেতু ৰিগেলিয়াক লৈ বহুত দিনৰ পৰা সপোন আছিল আৰু সেই সপোনটো এতিয়া বাস্তৱত ৰূপায়িত হ'ব গৈ আছে আৰু এটা কথা কওঁ অপেনিঙত মানে এতিয়া মই বেলেগ এটা ৰুমত আছোঁ অপেনিঙত যিসকল ইনফ্লুৱেঞ্চাৰ্ছ আহিব ইনফ্লুৱেঞ্চাৰসকলক এটা গিফ্ট দিওঁ বুলি ভাবিছোঁ আপোনালোকক দেখাওঁ গিফ্টটো কি দিছোঁ কালিলৈ ভিডিঅ'ত পাব আজি মই দেখাই দিছোঁ পেকেজিং এইয়া চাওক এইখিনি ইনফ্লুৱেঞ্চাৰ্ছৰ কাৰণে এইয়া ইমান ধুনীয়াকৈ মই পেকেজিং কৰি থৈ দিছোঁ
বহুত ভাল গিফ্ট, ভাল পাব। মই এতিয়াই দেখাই নিদিওঁ বাৰু, পিছত দেখাই দিম। চ' ভ্লগটো ইয়াতে এণ্ড কৰি দিওঁ। 10 তাৰিখৰ দিনটোক লৈ বহুত আশাবাদী আৰু বহুত চিন্তাও হৈ আছে। ৰাতি বহুত দেৰি হ'ল, এতিয়া 2টাই বাজিব হ'ল, শুই যাম আৰু লাহেকৈ। বহুত টোপনিও ধৰিছে, কামখিনি হ'ল ফাইনেলি। এণ্ড আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই, আৰু ৰিগেলিয়াত আপডেটখিনি পাই থাকিব আৰু আশীৰ্বাদ কৰিব। আপোনালোক আহিব, সকলোকে লগ পাম। এণ্ড আই উইল মিট ইউ গাইজ চুপাৰ চুন ইন মাই নেক্সট ভিডিঅ'। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই। আৰু 10 তাৰিখে 4টা বজাৰ পিছত পাৰিলে আহিব দেই, সকলোকে লগ